জয় জয়তে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ আমাৰ মেডাম মেফি থলীৰ পৰা ওলগ জনাইছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো আমি পৰম্পৰাগতভাৱে মেডাম মেফি পালন কৰিছোঁ। স্বৰ্গদেউ চুকাফাই 1228 খ্ৰীষ্টাব্দৰ 16 আঘোণত যেতিয়া অসমত প্ৰৱেশ কৰিছিলে, তাৰপিছত 1229 চনত তেওঁ চৰাইদেউ অতি মৰমৰ ঘোঁৰাটো বলি দি তেওঁ আমাৰ স্বৰ্গৰ অধিপতি সন্তুষ্টিৰ কাৰণে উৎসৰ্গা কৰিছিল। তেতিয়াৰ পৰা আমাৰ মেডাম মেফি উদযাপন হৈ আছে আৰু আমাৰ ইয়াৰ যোগেদি আমি সমূহ স্বৰ্গদেউ চুকাফাই যেনেকৈ 7 ৰাজ মাৰি 1 ৰাজ কৰা বুলি কৰিছিল, গোটেই বৃহৎ অসমীয়া জাতি গঠন কৰিছিলে, আমিও যাতে আমি অকল টাই আহোম মানুহখিনিয়ে নহয়, আমি থলুৱা সকলো জাতি জনগোষ্ঠীৰ লগ হৈ বৰ্তমান পৰিৱেশত অসমত যাতে বৃহত্তৰ অসম পুনৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে যাতে আমাক শক্তি দিয়ে। এই কাৰণে আমি আমাৰ পূৰ্বপুৰুষসকলক, আমাৰ দেৱতাসকলক আজি স্মৰণ কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি সমূহ জাতি জনগোষ্ঠীক ৰাইজক আমি আহ্বান জনাইছোঁ যে অসমৰ মানে বৰ্তমান পৰিৱেশত আৰু বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত সকলো এক হৈ যাতে কাম কৰিব পাৰে। মেডাম মেফি যদিও টাই আহোমসকলৰ ধৰ্মীয় অনুষ্ঠান, বৰ্তমান এই গোটেই অসমৰ সকলো জাতি জনগোষ্ঠী লগ হৈ একলগ হৈ ইয়াত আমি প্ৰতিজ্ঞা কৰিম যাতে আমি সকলো মিলি বৃহত্তৰ অসম গঠন কৰিব পাৰোঁ। আমাৰ এতিয়া যিটো উপাসনা থলী হ'ব, তাৰপিছত সাধাৰণ সভা হ'ব, তেনেকৈ আমাৰ প্ৰথমে পতাকা উত্তোলন মৈদাম তৰ্পণ হৈ গৈছে। আমি এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, মৈদাম তৰ্পণ আমাৰ স্বৰ্গদেউ যিসকলৰ মৈদাম থলী চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত মানে পৰিণত হ'বলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰতে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে তেওঁৰ গোটেই পাৰিষদবৰ্গ বা সমূহ বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমাৰ এই চৰাইদেউ মৈদামথলী বিশ্ব ঐতিহ্য ক্ষেত্ৰত কৃতকাৰ্য হোৱাৰ কাৰণে তেওঁলোকে যি মানে আগভাগ লৈছে। আৰু বৰ্তমানো চৰাইদেউ মৈদাম সম্পূৰ্ণভাৱে হেৰি হোৱা নাই, সংৰক্ষিত হোৱা নাই, কিছু কাম বাকী আছে, বাকীসকল যাতে কৰিব পাৰে তাকে আমি কামনা কৰিছোঁ। গতিকে আপোনালোকৰ সকলোকেইটা চেনেললৈ আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি এইবাৰ মানে বহুত সুখী হৈছোঁ। মৰিগাঁও জিলা আহোম সভা উদ্যোগত তেলাহী টাই আহোম জনগোষ্ঠীৰ সজনত আমাক যিকোনো সুবিধা দিছে মেডাম মেফি উদযাপন কৰিবৰ কাৰণে আমি বহুত ভাল পাইছোঁ। ইয়াৰ লগতে মানে বৰুৱাদাই কোৱা মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা অনুৰোধ জনাইছোঁ যে মৰিগাঁও জিলাত যিকোনো স্থানত প্ৰয়োজনীয় স্থানত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি, বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু আমাৰ যি নিজাববীয়া ঠাই আছে স্বৰ্গদেউ চাওলুং চুকাফাৰ ক্ষেত্ৰ, তাত যাতে আমাৰ উম্ফা ঘৰটো নিৰ্মাণ কৰি দিয়ে, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ তেখেতসকলক। ঠিক আছে।